গতিকে আমি এতিয়া পঢ়িম ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন ফৰ ফাৰ্ষ্ট অৰ্ডাৰ। লাষ্ট ক্লাছত জিৰ' অৰ্ডাৰৰ বিষয়ে পঢ়িলোঁ। গতিকে আমি কৈছিলোঁ বেছিভাগ কেটালাইষ্টে যোনবোৰ ৰিয়েকশ্যন হোৱাত হেল্প কৰে সেইবোৰ জিৰ' অৰ্ডাৰ বুলি কৈছিলোঁ আৰু ইয়াৰ কাৰণো যিমান সম্ভৱ ব্যাখ্যা কৰিলোঁ। গতিকে এতিয়া আমি পঢ়িম ফাৰ্ষ্ট অৰ্ডাৰৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনটো। ধৰি লোৱা হৈছে যিকোনো এটা ৰিয়েকশ্যন ৰিয়েক্টেণ্ট টু প্ৰডাক্ট, সেইটো এটা যিকোনো ধৰি লোৱা ৰিয়েক্টেণ্ট ধৰি লোৱা হৈছে। এতিয়া আমি ইয়াৰ আগৰ নিচিনাকে গতিকে ইয়াৰ কাৰণে আমি ডিফাৰেনশিয়েল ইকুৱেশ্যনটো লিখাম। ডিফাৰেনশিয়েল ইকুৱেশ্যনটো যদি তোমালোকে লিখিবলৈ বিচৰা, ডিফাৰেনশিয়েল ইকুৱেশ্যন ইকুৱেল টু ৰেট ইকুৱেল মাইনাছ ডি আৰ বাই কি হ'ব ডি টি। গতিকে এইটো এটা ডিফাৰেনশিয়েল ইকুৱেশ্যন হৈ গ'ল। গতিকে ইয়াৰ কাৰণে তাৰপিছত আমি ইয়াৰ কাৰণে ৰেট লটো লিখি লওঁ। ৰেট লটো হৈছে ৰেট ইকুৱেল কে কনচেন্ট্ৰেচন অফ আৰ টু দি পাৱাৰ এক্স। গতিকে এক্স হৈছে অৰ্ডাৰ। গতিকে আমাক কৈয়ে দিয়া হৈছে তোমালোকে ইয়াত অৰ্ডাৰটো কি বুলি কোৱা হৈছে ফাৰ্ষ্ট অৰ্ডাৰ। গতিকে এক্সৰ ভ্যালু ইয়াত কিমান হ'ব 1। গতিকে বহাই দিয়াৰ লগে লগে কি হ'ব ৰেট ইকুৱেল কে টু আৰ। এইটো ইকুৱেশ্যন যদি আমি 2 দি দিওঁ, এতিয়া এই ভ্যালুটো ইয়াত বহাই দিয়াৰ লগে লগে আমি লিখিছোঁ ইয়াত from 1 and 2 এইটো ইয়াত বহাই দিয়াৰ লগে লগে আমি কি পাম kr equal minus dr by dt। এতিয়া আমাৰ অলপ সুবিধা হ'ব। গতিকে dt টো এফেল লৈ আহা আমি অলপ ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰি দিওঁ তেতিয়া পাম minus dr by r equal k dt। হল। গতিকে এইডোখৰলৈকে ধৰিব পাৰিছা নিশ্চয়। তাৰপিছত বৰ্ডখন দুফাল কৰি লওঁ এনেকৈ। এতিয়া এইফালে আহোঁ। এতিয়া আমি ইয়াত লিখিম, এতিয়া কওঁ আগৰ নিচিনা একে ইণ্টিগ্ৰেটিং বোথ ছাইড, দুটা ছাইডে যদি আমি ইণ্টিগ্ৰেশ্যন কৰোঁ। গতিকে মই ইয়াত লিখি দিছোঁ ইণ্টিগ্ৰেটিং বোথ ছাইড। যে দুটা ছাইডে আমি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ। গতিকে ইণ্টিগ্ৰেশ্যন মাইনাছ ডি আৰ বাই আৰ ইকুৱেল ইণ্টিগ্ৰেশ্যন কে ডি টি। এতিয়া ইয়াৰটো ভ্যালুটো আমি আগতে কৈ থোৱা আছিলে। গতিকে এইটো অলপ নতুনকৈ পাইছা যাৰ এডভান্স নাই। গতিকে মই এনে কৈ দিছোঁ যদি ইণ্টিগ্ৰেশ্যন ডি এক্স বাই যদি এক্স হয়, ইয়াৰ ভ্যালুটো সদায় কি হ'ব এল এন এক্স হ'ব। গতিকে এল এন মানে হৈছে এইটো হৈছে এক্সপনেনশিয়েল লগ, ইয়াৰ বেছটো ই হয়। গতিকে এল এনক যদি আমি লগলৈ চেঞ্জ কৰোঁ ইয়াত হ'ব 2.303 আহি যাব আৰু হৈ যাব লগ এক্স। গতিকে একদম চিম্পল কথা। গতিকে এইটো আমি ইয়াত এপ্লাই কৰি দিওঁ। যদি এইটো আমি এপ্লাই কৰি দিওঁ মাইনাছ এল এন আৰ পাম। গতিকে ইণ্টিগ্ৰেশ্যন কে ডি টি কৰিলে কে টি প্লাছ আই। এই আইটো মই কৈছিলোঁ এইটো এটা ইণ্টিগ্ৰেশ্যন কনষ্টেণ্ট হয় আগৰবাৰে, ইণ্টিগ্ৰেশ্যন কনষ্টেণ্ট হ'ল। এইটো তোমালোকে ইকুৱেশ্যন দি দিয়া 3 হ'ল। এতিয়া ইকুৱেশ্যন আমি 3 পাই গ'লোঁ। এতিয়া আমাক লাগে এই আই ভ্যালুটো এতিয়া উলিয়াব লাগিব। গতিকে আমি ৰিয়েকশ্যনটো আকৌ এবাৰ লিখি লওঁ। গতিকে আকৌ এবাৰ ৰিয়েকশ্যনটো লিখিলোঁ। ৰিয়েক্টেণ্টটো প্ৰডাক্ট আছিলে। এতিয়া এই ৰিয়েক্টেণ্টটো যেতিয়া ষ্টাৰ্টিঙত আছিলে, ষ্টাৰ্টিং মানে যেতিয়া তুমি ৰিয়েকশ্যনটো কৰিবলৈ ষ্টাৰ্ট কৰিছা তেতিয়া ইয়াৰ কনচেন্ট্ৰেচন আৰ নট বুলি ধৰা হ'ল। মানে একদম ষ্টাৰ্টিং মানে কি তেতিয়া ৰিয়েকশ্যনটো টাইম কিমান হৈছে বুলি ক'লে টি ইকুৱেল কিমান হ'ব 0। গতিকে ইনিচিয়েল কনচেন্ট্ৰেচন এট টি ইকুৱেল 0 ইনিচিয়েল কনচেন্ট্ৰেচন কিমান হ'ব, সেইটো ইনিচিয়েল কনচেন্ট্ৰেচন বুলি কয়। আমি ইয়াক আৰ নট বুলি ধৰি লোৱা হৈছে। এট টি ইকুৱেল 0 আৰৰ কনচেন্ট্ৰেচন কিমান আৰ নট। গতিকে এই ভ্যালুটো ইয়াত পুট কৰি দিয়া। এই ভ্যালুখিনি যদি ইয়াত পুট কৰি দিয়া তেতিয়া কি পাম, গতিকে আৰ ইকুৱেল টু আৰ নট আছিলে, এইটো বস্তু ইয়াত পুট কৰিম। পুট কৰি দিয়াৰ লগে লগে এল এন কি পাই যাম আৰ নট পাই যাম। গতিকে টি ইকুৱেল 0 টিটো পুট কৰি দিয়া ইয়াত কে ইনটু 0 প্লাছ আই, মানে ইয়াত আই ইকুৱেল টু কি পাই গ'লো আই ইকুৱেল মাইনাছ এল এন আৰ নট।
হগলে আমি মেইন উলিয়াব লাগিছিলে কি আই ভ্যালুটো পাই গলো আই ভ্যালুটো পোৱাৰ লগে লগে আমি আই ভ্যালুটো এই ইকুৱেচনটো তাতে আকৌ বহাই দিওঁ গতিকে ইটো ইকুৱেচনত বহাই থকাৰ বাহিৰে বেলেগ কাম নাই আৰু এইটো গতিকে এইটো বহাই দিওঁ যদি এইটোত আমি বহাই দিওঁ তেতিয়া কি পাই যাম গোটেই ইকুৱেচনটো মাইনাছ ln r ইকুৱেল kt প্লাছ আই ভ্যালুটো আমি কিমান পাইছিলো মাইনাছ ln r নট গতিকে মাইনাছ ln যদি r নট ইয়াত বহাই দিলো বহাই দিয়াৰ লগে লগে তুমি এতিয়া চোৱা গতিকে এইটো এপেল লৈ অহাৰ লগে লগে কি পাম kt ইকুৱেল ln r নট মাইনাছ ln r তাৰ পিছত আমি গম পাওঁ যেতিয়া মাইনাছ হৈ থাকে এইটো লগৰ ক্ষেত্ৰত তললৈ গুচি আহে গতিকে kt ইকুৱেল ln r নট বাই কি হ'ব r হল এতিয়া তুমি কাম এটা কৰা এই এতিয়া k ভ্যালুটো উলিয়াব লাগে t টো তললৈ লৈ গুচি যোৱা গতিকে k ইকুৱেল হ'ব 1/t ln r নট বাই r হল এইটো হৈছে আমাৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেচন গতিকে এইটোৱে তোমাক উলিয়াবলৈ আহে আৰু যদি অলপ মডিফাই কৰিব বিচাৰা তেতিয়া কি কৰিব বিচাৰা লগত লিখি দিবা লগত লিখি দিলে ইকুৱেচনটো কি হৈ যাব k ইকুৱেল এইটো লগ কৰি দিলে আগত কি আহিব 2.303 গতিকে লিখি দিয়া 2.303 ডিভাইডেড বাই t ln টো তেতিয়া কি হৈ যাব log r নট বাই r এইটো হৈছে আমাৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেচনৰ আমাৰ এক্সপ্ৰেছনটো গতিকে k ভ্যালুটো আমাক উলিয়াবলৈ আহে এতিয়া ফাৰ্স্ট অৰ্ডাৰ কাৰণে আমি ইন্টিগ্ৰেটেড ৰেট ইকুৱেচনটো পঢ়িলো এতিয়া আমাক কৈছে ইয়াৰ কাৰণে দুডাল গ্ৰাফ আঁকা বুলি ক'ব পাৰে গতিকে এই গ্ৰাফকেইটা কাৰ এগেইনষ্টত ৰাখিব দিব গতিকে ln r ভাৰ্চেছ t গ্ৰাফ এডাল আছে log r নট বাই r ভাৰ্চেছ t গ্ৰাফ এডাল আছে গতিকে এই দুডাল গ্ৰাফ আমাক আঁকিবলৈ আহিব পাৰে গতিকে গ্ৰাফকেইটা আঁকিবলৈ আহোঁতে আমি প্ৰথম গ্ৰাফডাল চাওঁ ln ৰ গ্ৰাফ গতিকে ইকুৱেচন আমি এইটো ল'ব লাগিব ln থকা এইটো ইকুৱেচন ল'ব লাগিব গতিকে আমি ফাৰ্স্ট গ্ৰাফডালৰ ওপৰত ডিটেইলছ পঢ়ো গতিকে ln r ভাৰ্চেছ টাইম গতিকে কৈছিলো হলে আমি y mx c আমি নিব লাগে গতিকে ln r বুলি কৈছো গতিকে এইটো আমি ধৰি লওঁ এইটো কি বুলি ধৰি লম y বুলি ধৰি লওঁ তাৰ পিছৰটো আমি কি বুলি ধৰি লওঁ x বুলি ধৰি লওঁ গতিকে আমি ইয়াৰ যোনটো ইকুৱেচন সেই ইকুৱেচনটো হৈছে y mx c হল আমি যেতিয়া এই ইকুৱেচনটো আমি এনেকুৱাকৈ বনাব লাগিব যাতে এই y টো ইয়াত যেনেকে ইকুৱেল সাইনৰ বাম সাইডে আছে তেনেকে এই ln r ৰ ভ্যালুটো আমি লেফট সাইডে ৰাখিব লাগিব হল গতিকে আমি বস্তুটো লেফট সাইডে লবলৈ ট্রাই কৰো গতিকে ইকুৱেচন আছিল এইটো গতিকে k ইকুৱেল 1/t ln r নট ডিভাইডেড বাই r আছিল গতিকে তোমালোকে আগত কৰি থোৱা আছিল গতিকে মই আকৌ এবাৰ কৰি দিছো এইটো আমি যদি কৰি লওঁ kt এইটো লৈ আহিলো ln আমি এই বস্তুটো ভাঙি দিও ডিভাইড হৈ থাকিলে আমি কি কৰিব পাৰো মাইনাস কৰিব পাৰো ln r নট মাইনাস ln r কৰিব পাৰো মই যে কৈছিলো এইটো আমি কি বুলি ধৰা হৈছে y বুলি ধৰা হৈছে y টো ইকুৱেল সাইনৰ লেফট সাইডত এইটো ইকুৱেল সাইনৰ লেফট সাইডত ৰাখিলো এইটো যদি এফালে আনো তেতিয়া কি হ'ব ln r হ'ব kt টো ইফালে লৈ গলে হ'ব -kt প্লাস ln r নট গতিকে দেখিছা এইটো y mx c ফৰ্মত পৰি গল কিয়নো ln r টো আমি y বুলি ধৰিছিলো গতিকে -k টো আমি কি হ'ব m t টো হ'ব কি x কাৰণ এইটো t টো x বুলি ধৰিলো তাৰ পিছৰটো আমি কি পাম c গতিকে বুজি পাইছা নিশ্চয় গতিকে আমি এই যেতিয়া গ্ৰাফডাল আঁকিবলৈ যাম এই গ্ৰাফডাল কেনেকুৱা হ'ব গতিকে আমি এনেকৈ যদি আঁকো গ্ৰাফডাল গতিকে ওপৰৰ ফালে আমি কি বহি গৈছে ln r বহি গৈছে গতিকে এইটো ফালে কি হৈ গৈছে টাইম ফালে গৈছে গতিকে তোমালোকে চোৱা ইয়াত m ৰ ভ্যালু কি আছে পজিটিভ আছে নে নেগেটিভ আছে গতিকে m ৰ ভ্যালু পাই গলো আমি -k যেতিয়া নেগেটিভ স্লোপ থাকে গ্ৰাফডাল ওপৰৰ পৰা কেনি আহে তললৈ আহে গতিকে এনেকুৱা হ'ব গ্ৰাফডাল আৰু ইয়াৰ পৰা ইয়ালে যোনটো আমাৰ ইন্টাৰসেপ্টটো আমি কিমান পাইছো
ln r naught গতিকে এটো আমি লিখি দিও ln r naught আৰু m ইকুৱেল হৈছে -k গতিকে এটো আমি আঁকিবলগীয়া ln ভাৰ্সেস t গ্ৰাফ হল এতিয়া নেক্সট আমি যোনটোলে যাম হেতু সেকেন্ড গ্ৰাফটোলে যাও সেকেন্ড গ্ৰাফটো হৈছে log r naught by r versus t গ্ৰাফ গতিকে ইয়াৰ কাৰণে আমি লগৰ থকা ইকুৱেশনটো আমি লৈ লওঁ আমি নিশ্চয় জানো ইকুৱেশনটো k = 2.303 divided by t log r naught versus r হল এতিয়া আমি এটো কি ধৰো সদায় আমি কৈছিলো এটো সদায় y বুলি ধৰো আৰু এটো কি বুলি ধৰো x আৰু গ্ৰাফডাল y versus x গ্ৰাফ হয় গতিকে হেতু যদি তোমালোকে কৰা তেতিয়া আমি কি কৰো তেতিয়া তুমি এই কথাটো চাই লোৱা সদায় কৈছিলো y = mx + c আছিলে গতিকে y টো সদায় কিনি আনিব লাগে সমান চিহ্নৰ লেফট সাইডে গতিকে এটো যদি আমি এটো y বুলি ধৰিছো এটো সমান চিহ্ন এটো সাইডে আনিব লাগিব গতিকে আমি কৈ দিও অলপ যদি আমি ক্ৰস মাল্টিপ্লিকেশন যদি কৰি দিও তেতিয়া কি হৈ যাব log r naught by r এটো ইয়াত ইনটু হৈ গলে k t divided by 2.303 হৈ যাব নিশ্চয় বুজি পাইছা গতিকে এটো y = mx + c ৰাখো পৰি গল এটা কেনেকৈ পৰিলে গতিকে এই ভ্যালুটো আমি y বুলি ধৰিলো হৈ গল y টো পাই গলো তাৰ পিছত এটো কি হয় k / 2.303 টো m পাই গলো আৰু t টো আমি কি বুলি ধৰিছিলো x গতিকে তোমালোকে যদি চোৱা mx প্লাস হৈ গল c ভ্যালু নাই বুলি ধৰিলে আমি ইয়াত কি প্লাস এটা 0 কৰি দিলে হৈ গল c ভ্যালু কি পাই গলো 0 m ৰ ভ্যালু আমি পাই গলো কিমান k / 2.303 গতিকে c ভ্যালু হৈছে 0 গতিকে আমি যদি গ্ৰাফডাল প্লট কৰিব বিচাৰো গতিকে আমি এই সাইডে গ্ৰাফডাল আমি প্লট কৰো গতিকে গ্ৰাফডাল ইফালে কি হৈছে log r naught by r এফালে ইনক্রিজ হৈ গৈছে আৰু ইফালে টাইম যদি ইনক্রিজ হৈ গৈছে এটা তোমালোকে চোৱা স্লোপ টু পজিটিভ না নেগেটিভ ইয়াৰ আগত কি সাইন আছে পজিটিভ সাইন এই পজিটিভ সাইন থাকিলে আমি গ্ৰাফডাল কেনি যাব গ্ৰাফডাল সদায় ওপৰলৈ যাব আৰু কৈছে ইন্টাৰসেপ্ট c = 0 c = 0 মানে এই গ্ৰাফডাল কোপা ষ্টাৰ্ট হ'ব এই অৰিজিনৰ পৰা ষ্টাৰ্ট হ'ব আৰু গ্ৰাফডাল এনেকে ওপৰলৈ যাব গতিকে ইয়াত পালো আমি m = k / 2.303 গতিকে এইটোৱে হৈছে log r naught by r versus t গ্ৰাফ আৰু আমাৰ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচনৰ তোমাৰ ম্যাক্সিমাম ৰেডিওএক্টিভ ডিকেবোৰ আমাৰ সবে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচন ফলো কৰে গতিকে আৰু তোমালোকৰ নেক্সট টাইম ইয়াৰ হাফ লাইফ পিৰিয়ড কেনেকৈ আমি উলিয়াও তাৰ ওপৰত আলোচনা কৰিম নমস্কাৰ ওয়েলকাম টু ফ্লিপ ক্লাছৰুম আমি এতিয়া যোনটো টপিক পঢ়িবলৈ আৰম্ভ কৰিছো হেতুৰ নাম হৈছে হাফ লাইফ টাইম অফ এ ৰিঅ্যাকচন অৰ্থাৎ এটো কথা আমি জেনাৰেলি এখন এটা জেনাৰেল এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰো ধৰি লোৱা হৈছে এটা বাঘে এজনী ছাগলী মাৰিলে এতিয়া আমাক যদি কয় এই ছাগলীজনী হাফ লাইফ টাইম মানে কি মানে ইয়াৰ এই মৰা পিছত এই ছাগলীজনী প্ৰায় আধা ছাগলীজনী কিমান প্ৰায় আধা এটো আধা হৈ গল প্ৰায় আধা হেক কৰিবলৈ বাঘটো কিমান টাইম লাগে হেতু কি বুলি কব আমাৰ হাফ লাইফ টাইম অফ দা ছাগলী বুলি কম হা এতিয়া কি হৈছে ৰিঅ্যাকচনৰ ক্ষেত্ৰত হাফ লাইফ টাইম মানে কি ধৰি লোৱা হৈছে যিকোনো এটা ৰিঅ্যাকচন আমি ধৰিছো a to b ধৰি লোৱা হৈছে এটো এটা ৰিঅ্যাকচন a to b লে গৈছে এতিয়া তোমালোকে যদি চোৱা এই এৰ এমাউন্টটো ধৰি লোৱা হৈছে 10 মোল বুলি বা 10 মোল বুলি ধৰি লোৱা হৈছিল এতিয়া এই ৰিঅ্যাকচনটোৰ হাফ লাইফ টাইম বুলি ক'লে কি বুজিবা মানে এই যে এমাউন্টটো দেখিছা 10 মোলটো আধা হ'বলৈ মানে 5 মোল হ'বলৈ কিমান টাইম লাগিছে সেই টাইমটোকে কি বুলি ক'ব আমি হাফ লাইফ টাইম বুলি কম একদম সিম্পল মানে ইয়াৰ কনসেন্ট্রেশন যোনটো আছে
এটো কনসেন্ট্রেশন एक्चुअली নহয় মোল পার লিটার থাকিলে কনসেন্ট্রেশন হ'ব তো সাপোজ এনে মই এটা एग्जांपल দিব কাৰণে ধৰি লোৱা হৈছে যদি 10 টু ইয়াৰ আধা হ'বলৈ যদি ইয়াৰ 20 থাকে আমি কিমান লম 10 হ'বলৈ তোমাক কিমান টাইম লাগিছে হেতু ক'ব হাফ লাইফ টাইম অফ এ ৰিঅ্যাকশন আৰু হাফ লাইফ টাইমটো আমি কেনেকৈ বুজাও t হাফ বুজাও আৰু কি হয় t 50% বুলি বুজাও গতিকে আৰু ইয়াৰ লগতে আমি বহুত ধৰণৰ কথা আছে আৰু এন্ট্ৰেন্সৰ যোনকিটা আছে হেকিটাও মই কথা ক'বলৈ আৰম্ভ কৈ দিম এনচিআৰটি নাথাকিলেও এটা নেক্সট আমি কওঁ হাফ লাইফ টাইম অফ এ ৰিঅ্যাকশন আমাৰ ডেফিনিশন ক'লে তাৰ পিছত আমাক কৰিব জিৰ' অৰ্ডাৰৰ কাৰণে হাফ লাইফ টাইম কিমান হ'ব গতিকে আমি কৰোচোন কেনেকুৱা হ'ব এতিয়া আমি পঢ়িম ফৰ জিৰ' অৰ্ডাৰ হল জিৰ' অৰ্ডাৰ এতিয়া ধৰি লোৱা তোমালোকক কৈছিলো জিৰ' অৰ্ডাৰ ৰিঅ্যাকশনৰ কথা কৈছিলো মানুহে যোনটো মদ খালে যোনটো এক্সেস যে মদ খাব নালাগে গতিকে কেলে নালাগে তোমালোকক কৈছিলো হেতু জিৰ' অৰ্ডাৰৰ সহায়ত তোমালোকক বুজাইছিলো হেতু আমি কি হলে কনভাৰ্ট হয় এলডিহাইডলৈ কনভাৰ্ট হয় বুলি কৈছিলো নিশ্চয় চাগে মনত আছে আৰু বেছিকে মদ খালে কি হয় এলকহল ডিহাইড্ৰজিনেছিয়ে আমাক হেতু কনভাৰ্ট কৰিব নোৱাৰে তাৰ ওপৰত মই বিস্তৃত তোমালোকক ভিডিঅ'টোত আগৰ ভিডিঅ' কিটাত ব্যাখ্যা আগবঢ়ালো এতিয়া কথাটো হৈছে তোমাক জিৰ' অৰ্ডাৰ আমি হাফ লাইফ টাইমটো কথা ক'ব বিচাৰো ধৰি লোৱা হৈছে এইটো ৰিঅ্যাকশনটো জিৰ' অৰ্ডাৰৰ কাৰণে আমি ইয়াৰ ৰেট কনষ্টেন্টৰ ইকুৱেশ্যনটো কি আছিল আমি k ইকুৱেল r0 মাইনাস r ডিভাইডেড বাই t গতিকে এইটো ইকুৱেশ্যন তোমালোকে আগতেও পৰিচিত মই তোমালোকক এইটো ইন্টিগ্ৰেটেড ইকুৱেশ্যনৰ পৰা কৰি উলিয়াই দিছিলো এতিয়া আমাক এইটো লাগিব এইটোৰ পৰাহে আমি উলিয়াব পাৰিম এই ধৰি লোৱা হৈছে এটা ৰিঅ্যাকশন r2 p লে গৈছে হল r2 p লে গৈছে এতিয়া তোমালোকক কৈছিলো যদি এই ৰিঅ্যাকশনটোৰ ষ্টাৰ্টিংতে t ইকুৱেল 0 যেতিয়া টাইম ইকুৱেল 0 আছিল আমি ধৰি লোৱা হৈছে ইয়াৰ এই ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন r0 বুলি ধৰি লোৱা হৈছিল গতিকে t ইকুৱেল 0 r ৰ ভ্যালুটো কিমান আছিল r0 আছিল আৰু r0 মানে কি r0 মানে হৈছে ইনিশিয়াল কনসেন্ট্ৰেচন গতিকে মই আগতে ডিটেইলছ বুজাই আহিলো ইয়াৰ বিষয়ে r0 টো কি ইনিশিয়াল কনসেন্ট্ৰেচন এতিয়া তোমালোকে চোৱা যেতিয়া t ইকুৱেল 0 হলে r ৰ ভ্যালু r0 হৈ যায় যেতিয়া ইয়াত হাফ t ইকুৱেল t হাফ মানে হাফ লাইফ টাইম হৈ যায় গতিকে এই r0 ৰ ভ্যালুটো কিমান হৈ যাব r0 ৰ ভ্যালুটো কিমান হ'ব r0 বাই কি হ'ব 2 হৈ যাব মানে এটো যদি 50 বুলি ধৰা t হাফৰ পিছত এটো কিমান হৈ যাব 25 হৈ যাব গতিকে r ৰ ভ্যালুটো হ'ব r ইকুৱেল r0 বাই কি হ'ব 2 হৈ যাব গতিকে এই কন্ডিশনটোকে আমি ওপৰৰ এই ইকুৱেশ্যনটো যদি এপ্লাই কৰি দিও তেতিয়া আমি দেখিম যে কি দেখিম k ইকুৱেল r0 মাইনাস এই r ৰ জায়গাত কি বহাম r ইকুৱেল কিমান আছিল r ইকুৱেল r0 বাই 2 হেতু তাত বহাই দিও r0 বাই 2 ডিভাইডেড বাই এটো কি আছিল t জায়গাত কি বহিব t জায়গাত বহিব t হাফটো যদি আমি ইয়াত বহাই দিও তাৰ পিছত t হাফটো ইয়ালে লৈ আহো t হাফ ইকুৱেল তোমালোকে যদি এটো এলসিএম লৈ লোৱা এলসিএম লৈ আমি সাইডত কৰি চাও কি হ'ব r0 মাইনাস r0 বাই 2 গতিকে এটো যদি কৰি দিয়া এটো কি হ'ব হল এটো হ'ব গতিকে 2r0 মাইনাস r0 হৈ গল এটো হৈ যাব গতিকে আমি কি পাম টোটাল ভ্যালুটো r0 বাই কি পাম টুৱাইস t এটো পাই যাম এইটোৱে হৈছে আমাৰ জিৰ' অৰ্ডাৰৰ কাৰণে হাফ লাইফ এতিয়া তোমালোকে দেখিলা 2k টো এটা কনষ্টেন্টত পৰিব সেই কাৰণে কি হ'ব t হাফ is proportional to কি হ'ল r0 হ'ব এতিয়া তুমি এটা কথা গম পাইছা যে জিৰ' অৰ্ডাৰৰ কাৰণে এই হাফ লাইফ টাইমৰ এইটো কাৰ ওপৰত ডিপেন্ড কৰে ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচনৰ ওপৰত কি হয় ডিপেন্ড কৰে মানে ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন হয় নহয় কি এটো এটা হৈছে ইনিশিয়াল কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰে মানে হাফ লাইফ টাইমটো
আকৌ এবাৰ কৈছোঁ জিৰ' অৰ্ডাৰৰ কাৰণে হাফ লাইফ টাইমটো ৰিয়েক্টেণ্টৰ ইনিচিয়েল বা প্ৰাৰম্ভিক সিহঁতৰ কিমান আমাৰ কনচেন্ট্ৰেশ্যন আছে তাৰ ওপৰত ডিপেণ্ড কৰিব ফুললি। এতিয়া আমাৰ নেক্সট পঢ়োঁ ফৰ ফাৰ্ষ্ট অৰ্ডাৰ। ফৰ ফাৰ্ষ্ট অৰ্ডাৰ এতিয়া ফাৰ্ষ্ট অৰ্ডাৰ কাৰণে আগৰ নিচিনা একেই, এইটো আগৰ নিচিনাকৈ তোমালোকে কে টো লিখি লোৱা। কে ইকুৱেল কি আছিলে টি 2.303 ডিভাইডেড বাই টি লগ আৰ নট বাই কি আছিলে আৰ। গতিকে এইটোৰ লগত তোমালোকেতো বহুত পৰিচিত হৈ আছা, গতিকে এইটো আমি ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে উলিয়াই ল'লোঁ। তাৰপিছত আকৌ এনেকৈ আৰ টু পি লিখি লওঁ, আগৰ নিচিনা একেই কাম। আৰ টু পি লিখি লওঁ, আৰ টু পি লিখিলে আমি কৈ দিছোঁ যে টি ইকুৱেল 0 আৰ ইকুৱেল কিমান থাকিব বুলি কৈছিলোঁ আৰ ইকুৱেল আৰ নট। তাৰপিছত যেতিয়া টি ইকুৱেল টি হাফ হৈ যায় ইয়াৰ ভেলুটো হ'ব আৰ ইকুৱেল আৰ নট বাই কিমান হৈ যাব 2 হৈ যাব। এতিয়া তোমালোকে একো কাম কৰিব নালাগে, এই ভেলুটো ইয়াত ডাইৰেক্ট বহাই দিয়া। বহাই দিয়াৰ পিছত তোমালোকৰ গোটেই কথাখিনি ওলাই যাব। কে 2.303 টিৰ জেগাত কি বহাবা টিৰ জেগাত বহাবা টি হাফ লগ আৰ নট। এই আৰৰ জেগাত কি বহাবা আৰ নট বাই 2। এইটো হৈ গুচি গ'ল। তাৰপিছত কি হ'ল অলপ তুমি চিম্পলিফাই কৰা। কে ইকুৱেল টি হাফটো ইয়ালৈ লৈ আহা, এডোখৰ লৈ আহা। টি হাফ ইকুৱেল 2.303 ডিভাইডেড বাই কে লগ এইকেইটা ভেলু যদি তোমালোকে কটাকটি কৰিবলৈ জানা লগ 2 পাই যাবা। তাৰপিছত যদি মই সাইডত কৰি দিছোঁ, এতিয়া আমি লগ 2 ভেলু হৈছে 0.3010। গতিকে তোমালোকে নাজানা যদি সাইডত লিখি দিছোঁ লগ 2 ভেলুটো হৈছে 0.3010। আৰু এইটো ভেলু তুমি যদি ইয়াত পুট কৰি দিয়া টি হাফ ইকুৱেল 2.303 divided by k into 0.3010 ultimately তুমি কিমান পাই যাবা t half equal 0.693 divided by k হৈ গ'ল। এতিয়া চোৱা t half to 0.693 এটা কনস্ট্যান্ট k ও এটা কনস্ট্যান্ট। এইটোৱে বুজিলো যে হাফ ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে এই হাফ লাইফ টাইমটো কোনো ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড নকৰে। ই সদায় কি হয় ইনডিপেন্ডেন্ট হয়, ই সদায় মুক্ত হয়। টি হাফটোৰ লগত গ্ৰাফ যদি আঁকা তুমি কেনেকৈ আঁকিবা ডাইৰেক্ট এনেকৈ গ্ৰাফ, এইটো এনেকুৱা গ্ৰাফ হ'ব মানে ডিপেন্ড নকৰে। ডিপেন্ড নকৰিলে কি হ'ব চিধা যাব, কাৰণ কাৰো লগত এই ইয়াৰ লগত কাৰো লগত মতলব নাই মানে এই গ্ৰাফ চিধা গ্ৰাফ হ'ব। গতিকে এইটো তোমালোকে চাবা। গতিকে এইটোৱে হৈছে গোটেই দুটা কথা গম পালা। যদি জিৰ' অৰ্ডাৰৰ কাৰণে হয় হাফ লাইফ টাইমটো অকল ৰিয়েক্টেণ্টৰ ইনিচিয়েল কনচেন্ট্ৰেচনৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে ই সদায় কি হয় মুক্ত হয়, ফ্ৰী হয়। গতিকে তোমালোকক এইটো কথা ক'লোঁ। আৰু ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ তোমালোকৰ এক্সাম্পলো মই দিছিলোঁ, যিমানবোৰ ৰেডিঅ' এক্টিভ ডিকে আছিলে সেইবোৰ কি হয় এটা ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন। তোমালোকে গৈ চাবা নিউক্লিয়াৰ কেমেষ্ট্ৰি যেতিয়া পঢ়িবা তেতিয়া আকৌ 0.693 ডিভাইডেড বাই কে কেলৈ ইউজ কৰিছোঁ, কাৰণ চবেই ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন কি হৈছে সিহঁতে ফ'ল' কৰি গৈ আহিছিলে। গতিকে তোমালোকক মই এটা পিছত কুৱেশ্যন কৰাই দিম। তেনেকুৱা কুৱেশ্যন 2019ত আহিছিলে JEE এডভান্সত। গতিকে চেম কুৱেশ্যন, খালি আজিকালি কি হয় তাৰ কিছুমান কুৱেশ্যন ইয়াত লগত মিলাই দি দিয়ে। গতিকে ইয়াকে কৈ আমি নেক্সট ভিডিঅ'টোত লগ পাম। নমস্কাৰ।